নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয় আলোচনা কৰিম। সেইটো হ'ল আমাৰ হাতৰ আঙুলি কেইটাৰ ওপৰত। আমাৰ প্ৰত্যেকৰে হাতত 5টাকৈ আঙুলি থাকে, সোঁ হাত হওক বাওঁ হাত হওক। কেতিয়াবা সেই কাচিতে কোনোবাজনৰ 6টাও দেখা যোৱা মানুহ আছে, পাইছোঁ মই, নকওঁ সেইটো খুব ৰেয়াৰ আৰু। গতিকে আমি সাধাৰণতে যিহেতু 5টাৰ ওপৰতে কৰোঁ, মুখ্য আমাৰ যিহেতু 5টাই দি থোৱা আছে, নামকৰণ কৰি থোৱা আছে, সেইটো আপোনালোকে গম পায়। মুখ্য কথা হ'ল কি, মই এই ভিডিঅ'টো কৰাৰ অৰ্থ এটাই হ'ল কি, মই প্ৰায়ে বহুতবোৰ পৰা সন্মুখীন হওঁ যে ছাৰ অমুকটো কোনটো, যে আপুনি যি লিখিলে অনামিকা বা মধ্যমা বা তৰ্জনী, এইবিলাক আঙুলি যিহেতু মই বুলি নহয়, যিকোনো জ্যোতিষীয়ে যেতিয়া গ্ৰহৰত্ন প্ৰতিকাৰ কৰিব, তেতিয়া আপোনাৰ ৰত্ন ধাৰণৰ কাৰণে নিৰ্দিষ্ট কিছুমান কৈ দিয়ে যে আপুনি এটা অমুক ধাৰণ কৰক, ৰত্ন ধাৰণ কৰক। আৰু লক্ষ্য কৰা যায় যে বহুত ক্ষেত্ৰত কেতিয়াবা ভুলক্ৰমে হওক বা কোৱাত লিখি দিলে যে বুধৰ এনেকুৱা হৈ আছে, তাৰ কাৰণে এটা পান্না ধাৰণ কৰক, বা বৃহস্পতিৰ কাৰণে আপুনি পখাস এটা ধাৰণ কৰক, ঠিক এনেকুৱা কথা তাত উল্লেখ নকৰিলে আৰু কোনটো আঙুলিত পিন্ধিব পাজোলতে আহে। আৰু নেক্সট আকৌ আহি সুধিব টান পায়। কিন্তু এতিয়া যিহেতু মই অনলাইনত কিছু কথা কৈ থাকোঁ, মোক সোধাৰ সুবিধাটো পায় আৰু যিবিলাকৰ চেম্বাৰত যাই চাই সেইবিলাকত নেক্সাৰটো নাযায়, এনেকৈয়ে পিন্ধে। আৰু যিহেতু মোক যেতিয়া অনলাইনত সুবিধাটো পায়, গোটেই বেছি সুধি থাকে আৰু পাইছোঁ, সেইকাৰণে কৈছোঁ। মুখ্য কথা হ'ল কি, সেইকাৰণে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। তাৰমানে আমাৰ হাতৰ এই আঙুলিকেইটা নামকৰণটো একচুৱেলি জনাটো প্ৰয়োজন, প্ৰত্যেকে জনা প্ৰয়োজন। কাৰণ কথা হ'ল কি, যে আমি কিছুমান ধৰক আমাৰ কিছুমান আঙুলি, হাতৰ এই 5টা আঙুলি আমাৰ ঠাই বিশেষে আমি কিছুমান নিৰ্দিষ্ট নামত চলি আছে, সেইকাৰণেও এটা মই বেয়া নাপাওঁ, কাৰণ নামত চলি আছে। এটা কথা এটা কৈছোঁ যে মই ক'লোঁ যে আপুনি এটা পান্না পিন্ধক, আপোনাৰ কনিষ্ঠ আঙুলিত পিন্ধক। কনিষ্ঠ আঙুলি বুলি ক'লে বুজি নোপোৱা মানুহ এতিয়াও আছে আমাৰ। আপোনালোকক ক'লোঁ যে কনিষ্ঠ আঙুলিত পিন্ধক পান্নাটো, বা এনেকুৱা আপুনি বুধবাৰে পিন্ধিব, এনেকুৱা। বিশেষকৈ মই ক'ব গৈছোঁ কি, আঙুলিৰ লগত ৰত্নৰো কথা মই কৈ আছোঁ আপোনালোকক। তেতিয়া আহি গ'ল কনিষ্ঠটো ওলালে গ'ল নাপায়। তাৰমানে সেইবিলাক এৰিয়াত কিছুমান এনেকুৱাকৈ সোমাই আছে যে আমি কওঁ কেয়া আঙুলি বুলি কয় কিছুমান ঠাইত। এই আঙুলিটোক আমাৰ এই ক'ব লগা হয় যে আপোনাৰ অমুকৰ আঙুলিটোৰ পিছত, ঠিক সেনেকুৱা কথা। তাৰমানে সেইটোৱে চলি আহিছেনে কিছুমান কথা। এতিয়া আমি কওঁ যে অনামিকাত পিন্ধক, অনামিকা বুলি ক'লে তাতো বাজুল লগা মানুহ আছে কিছুমান, যে অনামিকা ছাৰ কোনটো হ'ল, এইটো নেকি সেনেকুৱা গতিকে তেতিয়া বাজুল লাগে। তাৰমানে এনেকুৱা হৈছে, সেইটো আঙুলি এনেকুৱাকৈ আমাৰ তাত কিছুমান ঠাই বিশেষকৈ আছে, আমি বুজি পাওঁ সেইটো ৰিং ফিংগাৰ বুলি ক'লে বুজি পাব। কিন্তু আমিতো ৰিং ফিংগাৰটো নিলিখোঁ ন, আৰু কিছুমান আৰু মানুহ এলেকাটো ৰিং ফিংগাৰটো নাজানিব। কথা আহি গ'ল, গাঁও জানে আৰু ঠিক কথাটো কৈছোঁ। সেইকাৰণে আমাৰ হাতৰ আঙুলিৰ 5টা আঙুলিৰ প্ৰত্যেকটা নামকৰণটো খুব প্ৰয়োজন জনাটো সকলে। বিশেষকৈ যিবিলাকৰ ধৰক কোনোবাই কুণ্ডলী চাব কয় তেতিয়া, বা কাৰোবাৰ তাত চাবও যায়, মোৰ তাত কথা কোৱা নাই, কিন্তু কোনোবাত চাব গ'ল, তাত লিখি দিলে যে আপুনি এটা অমুক কৰা। আপুনি বিশেষ সেই সময়ত আকৌ নক'লে, লৈ আহি পেলাই আকৌ লাগিল পাজল। সেইটো কাৰণে কৈছোঁ, আপোনালোকে মুখ্য কথা চাব। আমাৰ এই হাতৰ আঙুলি যিটো আমাৰ মুখ্য, এই আঙুলিটো কোৱা যিটো আঙুলি আছে, এইটো হ'ল বৃদ্ধাঙুলি। মই লিখি দিছোঁ, এইটো বৃদ্ধাঙুলি কয়, এইটো সকলোৱে জানি তথাপিও কিছুমান কৈছোঁ। কিন্তু আমি কওঁ কি বুঢ়া আঙুলি। কথা এটা কৈছোঁ দেই, বৃদ্ধাঙুলি বুলি ক'লেও কিছুমান বুজি নাপাব মানুহ আছে। এইটো কয় কি বুঢ়া আঙুলি বুলি, এই বুঢ়া আঙুলি বুলি ক'লেহে বুজি পাব, ঠিক সেনেকুৱা কথা আপোনাৰ। এইটো
আপোনাৰ বৃদ্ধাঙ্গুলি বা বুঢ়া আঙুলি আমাৰ মুখ্য আমাৰ হাতৰ মুখ্য এই আঙুলিটোৰ পৰা বহুত কথা আহি পৰে মানুহ এজনৰ বিশেষ ব্যক্তিত্ব অকল ক'ব পাৰি এই বুঢ়া আঙুলিটো দেখিয়ে গম পোৱা যে এজন ব্যক্তিৰ ব্যক্তিত্ব কিমান বাকী হাত চোৱাৰ আগতে সেইবিলাক পিছৰ কথা মই এটা আঙুলিৰ বিষয়ে কৈ আছোঁ আপোনালোকক এইটো হ'ল আমাৰ বৃদ্ধাঙ্গুলি নেক্সট যিটো আছে এইটো হ'ল আপোনাৰ তৰ্জনী মনত ৰাখিব এই তৰ্জনী আঙুলি এইটোক বৃহস্পতিৰ আঙুলি বুলি কোৱা হয় প্ৰত্যেকৰে একোটা আঙুলিৰ নামকৰণ আছে সেই তাৰ লগত আকৌ এটা এইটো যেনেকৈ বৃদ্ধাঙ্গুলিটো এইটো শুক্ৰৰ আঙুলি কয় এই তৰ্জনী আঙুলি নেক্সট যিটো তৰ্জনী এইটো আঙুলি যিটো কোৱা হয় এইটো আপোনাৰ তৰ্জনী বা বৃহস্পতিৰ আঙুলি বৃহস্পতিৰ ৰিলেটেড ৰত্ন বা ধাতু যদি ব্যৱহাৰ কৰে আপোনালোকে তেতিয়াহ'লে এইটোত কৰিব লাগে নেক্সটটো আহিল আমাৰ মাজৰটো এই যিটো আছে মাজৰটো এইটো হ'ল মধ্যমা আঙুলি এইটো শনিৰ আঙুলি শনিৰ ৰিলেটেড যিবিলাক ৰত্ন গ্ৰহ ৰত্নই হওক বা আপোনাৰ ধাতু আছে সেইবিলাক মানে ইয়াত থাকি যাব ৰিলেটেড ঠিক এইদৰে এইটো হ'ল আপোনাৰ আমাৰ অনামিকা যিটো আমি ৰিং ফিংগাৰ এইটো অনামিকা আৰু নেক্সটটো এইটো কনিষ্ঠ আঙুলি আপোনালোকে গম পালে হাতত এই আঙুলিকেইটা এই কনিষ্ঠ আঙুলি এইটো কনিষ্ঠ থাকিল এইটো থাকিল নেক্সটটো অনামিকা এই চাইডৰ পৰা চালে এইটো মধ্যমা এইটো তৰ্জনী আৰু এইটো বৃদ্ধাঙ্গুলি এইখিনি হ'ল কথা আপোনালোকক ক'লোঁ যেতিয়া লিখি দিয়া যায় হয়তো মই বা মই ক'লোঁ যিসকল তাতে আপোনাৰ চাব যায় কিছুমানে লিখি দিয়ে সেনেকৈ যে নকয় যে আপুনি মানে আপোনাৰ এনেকুৱা দশা চলি আছে বৃহস্পতিৰ বৰ্তমান অন্তৰ্দশা চলি আছে গতিকে বৃহস্পতি আপোনাৰ অমুকত বহি আছে গতিকে আপুনি এইটো এটা ভাল এটা লৈ লওক কথা এটা ভাল প্ৰসাজ লৈ লওক বা ঠিক এনেকৈ বা ভাল এটা ইয়ালো টপাচ পিন্ধক শুভ ভাল কথা আছে লাগি গ'ল টপাচটো ক'ত পিন্ধিব মানুহ লগে ভাবে কি টপাচ মানে যে এইটো পিন্ধিব ক'লে মানে ইয়াত পিন্ধি দিয়ে এই ৰিং ফিংগাৰত পিন্ধি দিয়ে চাব কথা ৰিলেটেড বস্তুটো ৰিলেটেড হ'ল বৃহস্পতি কিন্তু পিন্ধি দিলে ক'ত এইটো মানে উমৈহতীয়া সম্পত্তি নাম আমাৰ অনামিকা আঙুলিটো সকলোৰে সেইকাৰণে কৈছোঁ যিটো মানে ৰিং ফিংগাৰ মানে তাতে আঙুঠি পিন্ধি এটা মানে নিয়ম আৰু গতিকে সেইটোৱে মানে স্বতঃসিদ্ধও ধৰিলে নহয় গ্ৰহৰত্নবিলাক নিৰ্দিষ্ট আঙুলিৰ নিৰ্দিষ্ট সিহঁত লগত জড়িত হৈ আছে আপোনালোকৰ যেতিয়া সেই কৰিবৰ কাৰণে আমি কৈছোঁ যদি আপোনাৰ যদি কয় কোনোবাই যে প্ৰসাজ দিয়ে কথা আছে বা ইয়ালো টপাচ কয় পিন্ধিব তেতিয়াহ'লে আপোনালোকৰ যদি উল্লেখ নকৰে তেতিয়াহ'লে আপোনালোকে এই বস্তুটো এই পিন্ধিব আৰু কেতিয়া পিন্ধিব প্ৰসাজে হওক বা টপাজে হওক আপোনালোকে বৃহস্পতিবাৰে বৃহস্পতিবাৰ প্ৰত্যেকটা আঙুলিৰ লগত আৰু দিনৰো সম্পৰ্ক আছে আপোনাক কৈ দিলোঁ এইটো মাজত আমাৰটো হ'ল মধ্যমা আঙুলি চোৱা কৈছোঁ মধ্যমা আঙুলিটো শনিৰ আঙুলি গতিকে শনিৰ ৰিলেটেড ৰত্ন আমাৰ কি আছে বিশেষকৈ চাব শনিৰ ৰিলেটেড ৰত্ন আছে আমাৰ নীলম আছে বা নীলা বা এমেথিছ যদি পিন্ধে বা নীলা পিন্ধে বা নীলম প্ৰায় একে নহয় ধৰি ল'ব একে বুলি ধৰি বহুতে ভাবে নহয় নীলমটো অলপ শক্তিশালী সেইকাৰণে কৈছোঁ নীলম বা নীলা অথবা এমেথিছ যদি এমেথিছ ৰত্ন যদি হয় তেনেহ'লে আপোনালোকে এই মধ্যমা আঙুলিতে পিন্ধিব লাগিব শনিবাৰৰ দিন এইটো মই কৈ থলোঁ ৰত্নধাৰা যদি ইয়াত যদি আহি যায় আপোনাৰ এইটো বুধৰ ৰিলেটেড কাৰেকশ্যন এইটো হ'ল ৰবিৰ আঙুলি অনামিকাটো ৰবিৰ আঙুলি গতিকে ইয়াত যদি আপুনি যদি পিন্ধে ইয়াত আপুনি প্ৰায় পিন্ধে আপুনি যিকোনো ৰত্নৰ কিছুমান এনেই সাধাৰণ ৰত্নবিলাক একো নাই এই ইয়াত কিন্তু আপোনাৰ যদি আপুনি ষ্টাৰ ৰুবি পিন্ধে বা ৰুবি পিন্ধে কথা আছে এইবিলাক আপোনাৰ ৰবি ৰিলেটেড যিটো হ'ল বা গাৰ্নেটো পিন্ধিব পাৰে আপোনাৰ গাৰ্নেটটো সেনেকুৱা বস্তু আছে ঠিক সেনেদৰে বা ইয়াত আপুনি আনফালে আৰু এটা আছে কি ফিৰজাটো পিন্ধে যদি ইয়াত পিন্ধিব পাৰে ফিৰজাটো এইটো অনামিকাৰ আঙুলি এইটো ৰবি ৰিলেটেড ৰবিৰ লগত থাকে ৰবিৰ লগত আমাৰ মোটামুটি ৰুবি থাকে ৰুবি ৰত্ন ৰুবি বা ষ্টাৰ ৰুবি ৰুবিটো মুখ্য আৰু এইটো হ'ল আৰু ষ্টাৰ ৰুবিটো মানে অলপ সেই আছে এনেকুৱা পিন্ধিব পাৰে হাতৰ লগত থাকিল
তাৰ লগত ইয়াত যদি আপুনি মানে আপোনাৰ লাকি ৰত্নবিলাক ইয়াত পিন্ধিব পাৰে যিবিলাক লাকি ৰত্ন বুলি কিছুমান ৰত্ন আৰু পায় এই লাকি ৰত্ন সেইবিলাক আপুনি ইয়াত পিন্ধিব পাৰে মুখ্যতঃ নেক্সট এইটো আহিলে আপোনাৰ বুধ ৰিলেটেড বুধৰ কাৰণে আমি স্বাভাৱিকতে কি কৰোঁ আপোনাক ক'লোঁ আমি স্বাভাৱিকতে ৰত্ন দিওঁ কি ৰত্ন দিওঁ আমি পান্না দিওঁ বা অনেক্স পান্নাও আছে অনেক্স পান্নাও দিয়ে এইটো পিন্ধিব পাৰে গতিকে এই পান্না দিয়া যায় পান্নাটো আপোনালোকে ইয়াত পিন্ধিব পাৰে ইয়াত বুধৰ লগত থাকে এই বুধৰ আঙুলি বুধবাৰে পিন্ধাৰ কথা আছে ইয়াত আমাৰ নেক্সট আহি গ'ল কাৰ ৰত্নটো এতিয়া আহি গ'ল আপোনাৰ বিশেষকৈ যদি শুক্ৰৰ হয় শুক্ৰৰ ক্ষেত্ৰত আমাৰ প্ৰায় কোৱা যায় যে আপোনাৰ হীৰা ডায়মণ্ড অথবা জাৰকন ডায়মণ্ড বা জাৰকন আপোনালোকে শুক্ৰবাৰে পিন্ধিব লাগিব কিন্তু জাৰকন বা আপোনাৰ এই ৰত্নটো কিন্তু কথা হ'ল এই দুই ঠাইত পিন্ধিব পাৰে একো অসুবিধা নহয় বাৰলৈ পিন্ধক আপোনাৰ হয় তৰ্জনী পিন্ধিব পাৰে হীৰা আপোনালোকক অলপ নহয় আপোনাৰ কনিষ্ঠ আঙুলিত পিন্ধিব পাৰে পিন্ধিব লাগে কনিষ্ঠ আঙুলিতে পাৰে আপোনাৰ জাৰকন বা হীৰা এই দুটা হীৰা বা জাৰকনটো বিশেষকৈ শুক্ৰ ৰিলেটেড ৰত্ন ঠিক সেইদৰে আপোনাৰ মুক্তাটো সাধাৰণতে আমাৰ এইটোতো পিন্ধিব পাৰে বৃহস্পতিটো পাৰে আনফালে আপোনাৰ বুধ এই আঙুলিটো পিন্ধা যায় মুক্তাটো মানে কনিষ্ঠ আঙুলিটো ৰিলেটেড হৈ থাকে তাত বিশেষকৈ সেইকাৰণে কৈছোঁ যদি ইয়ালৈ মুক্তা হয় আপোনালোকে ইয়াত পিন্ধাই ভাল কথা থাকে গতিকে আপোনাৰ এই তৰ্জনী থাকিল মধ্যমত থাকিল আৰু এটা ৰত্ন থাকিলে আপোনালোকৰ গমেটটো বহুতে মানে ভাবে কি ইয়াত মই এটা পিন্ধি আছোঁ ধৰক ইয়াত আপোনাৰ কোনোবা এটা নীলম পিন্ধি আছে গতিকে এটা গমেটটো দি দিলে সেইটো দি দিয়ে না কিন্তু গমেটটো তেতিয়া আপুনি ইয়াততো এটাই পাৰিব গমেটটো কিন্তু আঙুলি কিন্তু এইটোৱে দৰকাৰ হ'লে আপোনালোকে যদি ইমানে প্ৰয়োজন ভাবে তেতিয়াহ'লে আপোনালোকে সোঁ হাতৰ সলনি বাওঁ হাততো পিন্ধিব পাৰে আৰু তাৰ আগতে আমি কৈছিলোঁ যে আমাৰ এই হাতৰ যিটো মানে বিশেষকৈ তিৰোতা মানুহৰ মহিলাসকলৰ আপোনাৰ সাধাৰণতে বাওঁ হাত আৰু পুৰুষৰ সোঁ হাত এইটো মানে কৈ দিছোঁ বহুতে সোধে ছাৰ বাওঁ হাতত নে সোঁ হাতত পিন্ধিম এই মহিলা হয় যদি আপোনাৰ বাওঁ হাতৰ ৰিলেটেড আৰু এই যদি আপোনাৰ যদি পুৰুষ হয় তেনেহ'লে আপোনাৰ সোঁ হাত যদি আপোনালোকে কিছু গম পালে যে গমেট যদি হয় আপোনালোকে ইয়াত পিন্ধিব লাগিব আৰু বাৰটো সেই একেই আৰু শনিবাৰে পিন্ধিলে হ'ল কিন্তু গমেটটো সূৰ্যাস্তৰ পিছত পিন্ধিব লাগে এই গমেটটো আপোনাৰ মোটামুটি শনিৰ যিটো আঙুলি সেইটোৰ লগত ৰিলেটেড হৈ থাকে এইটো গমেটটো আৰু সেইদৰে কেটচাইটো সেনেকুৱা কেটচাইটো আপুনি মোটামুটি আপুনি কনিষ্ঠ আঙুলিত পিন্ধিলে শুভ ফল পায় কথা আছে কিছুমান এনেকুৱা থাকে বিষয়বস্তু দিয়াই থাকে আৰু আপুনি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে কিছুমান এনেকুৱা আছে আপোনাক পখৰাজো দিব পাৰে পখৰাজ আৰু যদি কেটচাই পিন্ধে তেতিয়াহ'লে এই ব্যৱসায় বাণিজ্যত মানুহৰ লাভৱান হোৱা বুলি কয় ঠিক সেইদৰে মই কৈছোঁ এই সিদিনা এটা ভিডিঅ'ত কৈছোঁ যে ছোৱালী মানুহৰ যদি বিবাদ বিলম্ব হয় তেতিয়াহ'লে ৰিলেটেড আপোনাৰ দুটা ৰত্ন থাকে এটা হ'ল বৃহস্পতি হয় আপুনি পখৰাজ পিন্ধক নহয় আপুনি ইয়ালতো পাছ পিন্ধক ভাল কিন্তু পখৰাজবিলাক পাৰ্মিনেণ্ট হয় সাধাৰণতে যিগিলা ৰত্ন মুখ্য ৰত্ন সেইবিলাক পাৰ্মিনেণ্ট ধৰি লয় আৰু সেইকাৰণে সেই ৰত্নবিলাক দিয়াৰ সময়ত বা লোৱালে আপোনালোকৰ সাৱধানে লোৱা ভাল আৰু কিছুমান ক্ষেত্ৰত হয় কেতিয়াবা দশা অন্তৰ্দশা লৈ পেলাই ইফাল সিফাল কৰিব লগা হয় দশাকালটো শেষ হোৱাৰ পিছত কিন্তু সেই ৰত্নটো কিছুমান ক্ষেত্ৰত আপোনালোকে ৰাখি থ'ব নালাগে মই এটা কথা কৈছোঁ আৰু কাৰোবাৰ দশা চলি আছে কিন্তু লগ্ন হিচাপত কিন্তু নিয়মমতে নোৱাৰি কিন্তু যিটো দশা চলি আছে যদি সেই ক্ষেত্ৰত কেতিয়াবা দিয়া যায় সেইটো নকওঁ দিয়া যায় সেইটো আপোনালোকে দিয়ে বহুতে দিয়ে এইটো গতিকে তেতিয়া আপোনালোকৰ দশাকালটো অন্ত হোৱাৰ লগত সেইটো চাব লাগে যে মোৰ দেখোন এইটো হ'ল গতিকে বা ৰবিৰ দশা চলি থাকিল যেতিয়া আপোনালোকে জানি 6 বছৰ থাকিল এই 6 বছৰৰ লগৰ কাৰণে এই ৰত্নটো পিন্ধিব লাগে
কিন্তু একচুৱেলি আপোনাৰ লগ্ন হিচাপত নোৱাৰে ধৰক আপোনাৰ মই এটা প্ৰসংগত ক'লোঁ যে দিলে যে আপোনাৰ লগ্ন কিন্তু বৃষ লগ্ন সাপেক্ষে ৰবিৰত্ন কিন্তু ছাপোৰ্ট নকৰে আপোনাক কৈ দিলোঁ কিন্তু কেতিয়াবা হয় দিব লগা হয় কাৰণ দশা কাললৈ দিয়া যায় এইটো এই আপোনাৰ ধৰক অন্তৰ্দশা চলি আছে বা দশা চলি আছে দশাটো চলিবই আপোনাৰ লগ্ন যিয়ে নহওক প্ৰত্যেকৰে নিৰ্দিষ্ট যিহেতু বিংশত্তৰী দশা মতে 120 বছৰ 78 মতে 108 বছৰ তোমাৰ দশা চলিবই গতিকে স্বাভাৱিকতে আজিকালি 78 দশাৰ সলনি বিংশত্তৰী দশাটো মানে সকলে কৰে আৰু সেইটো শুভপ্ৰদায়ক বুলি কোৱা আছে এতিয়া আমি প্ৰায় বিংশত্তৰী দশাতে কৰোঁ তেতিয়াহ'লে কথা হ'ল কি প্ৰত্যেকটা 9টা গ্ৰহৰ দশা অন্তৰ্দশা আহে আৰু 78 আপোনাৰ চাব পাৰে কেতুৰ দশাটো নাহে পাৰ্থক্য আছে তাৰ কেতুটো নাহে আৰু সেইকাৰণে 8 বছৰ হৈ থাকে 108 বছৰটো সেইকাৰণে 78 কয় আৰু এইটো হ'ল 120 বছৰ 120 বছৰৰ যিখিনি হিচাপ নিকাচ কৰি থৈ দিছে আপোনাৰ তাত কেতু সোমাই গৈছে সুন্দৰভাৱে সোমাই গৈছে সেইকাৰণে দশাকালটো সদায় 120 কৰিলে গোটেইকেইটা আহি যায় যে নক'ব যোৱা নাই সেইটো ক'লোঁ আপোনালোকক মই এই কাৰণে কৈছোঁ যে ৰত্ন সাপেক্ষে আনফালে এটা কথা হ'ল কি ধাতু বুলি কথা মই এটা ক'লোঁ ধাতু ব্যৱহাৰ কৰে ধাতু ধৰক আপোনাৰ শনিৰ আপোনাৰ কাৰণে আপুনি ধৰক এজন ব্যক্তিৰ শনিৰ কাৰণে এটা নীলম পিন্ধিব লাগে নীলম পিন্ধিব নোৱাৰে কিন্তু শনিৰ দশা চলি আছে মানুহজনৰ কষ্ট আছে কি কৰিব তেতিয়াহ'লে এটা আপোনাৰ লোৰ আঙুঠি বা এইটো খুব পায় কিন্তু এই ঘৰৰ যিটো খুৰাৰ তলত দিয়া তাৰ পৰাই বনাই লোৱা আঙুঠিটো বেছি শুভকাৰক হয় বুলি কয় শনিৰ কাৰণে মুখ্য কথা গতিকে আপুনি যদি এটা ৰত্ন পিন্ধিব নোৱাৰে তেতিয়া ধাতু ব্যৱহাৰ কৰা বুলি কয় সেইটোকে সেই ধাতু যদি আপুনি লগায় তেতিয়াহ'লে আপোনাৰ ইয়াত পিন্ধিব পাৰিব মধ্যমা আঙুলি শনিৰ কাৰণে ঠিক সেইদৰে মংগলৰ দশাত আপোনালোকে মংগলৰ লগত সম্পৰ্ক থাকে তামৰ এই তামৰ এইকাৰণে কয় যে প্ৰবল তামত লগাব লাগে ঠিক সেইদৰে আপুনি প্ৰবল কিনিব নোৱাৰে তাৰ সলনি আপুনি যদি মংগল যদি চলি থাকে তেতিয়াহ'লে তামৰ আঙুঠি আপোনাৰ ইয়াত লগাব অনামিকাত লগাব এই তামৰ আঙুঠি ইয়াত আপোনালোকে মধ্যমাত নিপিন্ধিব আপোনালোকক ক'লে এই তাৰমানে শনি এইটো বহুত কথা বহুতে নকয় মই কৈ দিছোঁ খোলাখুলি কৈ দিছোঁ যে আনে পিন্ধি থকা দেখা পাই নিজে পিন্ধিব যায় আঙুঠি মোৰ এটা এনেকুৱা বনাই লওঁ ভাল লাগে নহয় মোৰ কিবা কামত সেইটো সেইকাৰণে কৈছোঁ তামৰ যদি আপুনি যদি ৰিং পিন্ধে অকল তামৰ তেতিয়াহ'লে আপুনি অনামিকাত পিন্ধক তেতিয়া আপোনাৰ মংগলৰ যিটো বাধা মংগলে বাধা সৃষ্টি কৰে কিছুমান মংগলৰ যিটো বাধা সেই বাধাটো আপোনালোকৰ এইটো কাট যাব গতিকে পিন্ধিব পাৰে আপুনি প্ৰবল নহওকে যদি মংগলৰ এতিয়া পিন্ধক তামৰ আঙুঠি শনিৰ কাৰণে লোৰ আঙুঠি ইয়াত আন এটা বিষয়বস্তু আছে আপোনালোকক কৈ দিলোঁ আজি বৃদ্ধাঙ্গুলিত আঙুলিত আমি প্ৰায় ৰিং নিপিন্ধে দেখিছে বৃদ্ধাঙ্গুল শুক্ৰৰ কাৰণে ক'ত কৰিছে আপোনাৰ হয় ইয়াত কৰক হীৰা ডায়মণ্ড ইয়াত নহ'লে জাৰকন ইয়াত নহয় আপোনাৰ কনিষ্ঠ আঙুলিত পিন্ধিব পাৰে শুক্ৰৰ একো বিশেষ একো নাই ইয়াত এটা আঙুঠি আপোনালোকে কৈছে ক'ত মই কৈছোঁ জানেনে যদি কাৰোবাৰ কুণ্ডলীত যদি শুক্ৰ আৰু কেতু একেলগে থাকে শুক্ৰ কেতু কিন্তু একেলগে থাকিলে এটা অশুভ হৈ যায় কিছুমান বিশেষকৈ অসুবিধা হৈ থাকে সেইকাৰণে সেইসকল বিশেষকৈ শুক্ৰৰ কাৰণে এটা আপোনালোকে যদি পিন্ধে ৰূপৰ ৰিং এটা মানে আপোনাৰ ইয়াত পিন্ধিব পাৰে শুক্ৰবাৰে আৰু কোৱা আছে ৰূপৰ ৰিংটো কিন্তু জইনটো দেখা পোৱা হ'ব নালাগিব সেইটো বহুতে আপোনাৰ এই যি জইন কৰাতে থাকে সেইটো নহয় পূৰা জইন নোহোৱা আঙুঠি কৰি পিন্ধিব লাগে ৰূপৰ আৰু এনেও যদি শুক্ৰ দশাকালত আপোনালোকে যদি পিন্ধে সেইবিলাক শুভ ফল পায় ৰূপৰ আঙুঠি তাৰমানে শুক্ৰৰ কাৰণে ৰূপটো অতি দৰকাৰী বস্তু যেনেকৈ বৃহস্পতিৰ কাৰণে সোণটো গ'ল্ড বিশেষকৈ অতি মানে প্ৰিয় ধাতু বুলি কয় বৃহস্পতি
এইকাৰণে বৃহস্পতিক যদিও আমি কওঁ যে আপোনাৰ সোণাটো মানে সোণত আপুনি পিন্ধাৰ কাৰণে অসুবিধা হয়, দাম বহুত পৰি যাব, তাৰ ৰূপটো সকলোতে মানে শীতল ধাতু, গতিকে সি সকলোতে এডজাষ্ট কৰে, সেইকাৰণে কোৱা যায়। কিন্তু মুখ্যতঃ যদি পাৰি তাৰমানে ইয়াত পিন্ধিলে আপোনাৰ গ'ল্ড সোণেৰে পিন্ধা যিকোনো ৰিং ৰত্ন ইয়াত পিন্ধিলে শুভ হয় কোৱা হয়, কাৰণ এতিয়া দুটা পাই যায়, যিটো তামোৰ কৈছোঁ সেইদৰে। কিন্তু ৰবিৰ কাৰণেও কিন্তু সোণেৰে উপযুক্ত, ৰবিৰ কাৰণে ৰূপো উপযুক্ত আপুনি সকলো। এতিয়া কিছু কথা গম পালে যে আমাৰ আঙুলিৰ লগত ধাতুৰ কথা আমি এইকাৰণে ক'লোঁ। যদি আপোনালোকে যদি অকল যদি ধাতু হিচাপত যদি পিন্ধিব খোজে শুক্ৰত, তেনেহ'লে ৰূপৰ আঙুঠি শুক্ৰবাৰে ইয়াত পিন্ধক, শুক্ৰ দশাকালত আপুনি শুভ ফলে পাব। বৃহস্পতিৰ দশাকাল বা কিবা হ'ল ইয়াত আপুনি পিন্ধক পক্ষাস তৰ্জনী, নহ'লে আপোনাৰ ইয়ালো তপাছ। ইয়াৰ কাৰণে আপোনালোকক ক'লোঁ ইয়াত আপোনাৰ থাকিল নীলম থাকিল, এমেথিষ্ট থাকিল, নীলা থাকিল, তাৰ বাহিৰেও আৰু এটা আছে কিন্তু কম দামী ব্লেক ষ্টাৰ, সেইটোও কিন্তু সোণেৰে কাম কৰে। ইয়াত থাকিল আপোনাৰ, ইয়াত থাকিল আৰু এটা বস্তু থাকি গ'ল, ইয়াত গমেটটো ইয়াত থাকি গ'ল ৰাহু। ইয়াত আহি গ'ল আপোনাক ক'লে যে ইয়াত আহি গ'ল ৰবিটো, ৰবিৰ কাৰণে ৰবি, মংগলৰ প্ৰবাল, এইটো আপোনাৰ অনামিকাত। ইয়াত আহি গ'ল মুক্তা প্লাছ আপোনাৰ পান্না। পান্না ধাতু বেলেগত নিপিন্ধে, কিন্তু একদম মূল ধাতু, মূল ৰত্ন না, গতিকে আপুনি মানে কনিষ্ঠ আঙুল পিন্ধিব লাগিব। গতিকে আপোনালোকক কিছু কথা ক'লোঁ যে আমাৰ হাতৰ আঙুলি সাপেক্ষে ৰত্ন ধাৰণ, কোনটো ৰত্ন ক'ত ধাৰণ কৰিলে শুভ ফল পায়। গতিকে আজিলৈকে ইমানতে দিলোঁ। নতুনকৈ যিসকলে চাই আছে নিশ্চয় আপোনালোকে গম পালে, আৰু বিশেষ সুধি থাকিব নালাগে যে ছাৰ অমুক হ'ল তমুক হ'ল। গতিকে যিসকলৰ অকণমান পাজুল আছে মই পাজুলটো ভাঙি দিলোঁ। আৰু মোৰ বাহিৰত যদি কোনোবাও যদি আপোনাৰ দিবই ৰত্নধাৰণ, তেতিয়া যদি উল্লেখ নকৰে তেতিয়া আপোনালোকক মই কৈ দিলোঁ এই কথাখিনি অলপ মনত ৰাখি আপোনাৰ এইকেইটা বস্তু অলপ নোট কৰি ৰাখি থৈ দিব পাৰে যে অমুক ৰত্নটো ছাৰে অমুক কৈছে, অমুক অমুকত কৈছে। আৰু মই যে ক'লোঁ যে তিনিটা ধাতু বিশেষকৈ বৃহস্পতিৰ কাৰণে সোণৰ ইয়াত মুখ্য থাকে। ঠিক ইয়াত আপোনাৰ লোহাৰ আঙুঠি, লোহাৰ আঙুঠি যিটো আপোনাৰ কিছুমান বনাইতো, লোহাৰ আঙুঠি ইয়াত পিন্ধিব পাৰে। মংগলৰ কাৰণে তামৰ আঙুঠি আপোনাৰ অনামিকাত পিন্ধিব পাৰে, ভাল পিন্ধাই ভাল, কিন্তু ভুল কৰি নপিন্ধিব মধ্যমা আঙুলি বা ইয়াৰ বস্তু মানে লোহাৰ আঙুঠি ইয়াত নিপিন্ধিব, ইয়াৰ কাৰণে থাকিলে ৰূপ। এৰিছোঁ, সকলোৰে মংগল হওক, ভালে থাকক। এতিয়া কিছু হ'লে আয়ত্ব কৰিম, কিছু হ'লেও গম পালে ধাতু সম্পৰ্কৰ লগত আঙুলিৰ, আমাৰ হাতৰ আঙুলিৰ বিশেষকৈ কোনটো ৰত্ন কোনটো আমাৰ আঙুলিৰ লগত ৰিলেটেড হৈ আছে, সম্পৰ্কিত হৈ আছে। আজিলৈ ইমানে।